মোক মই চিনি পাইছো এই তাইখানে কি পিন্ধি ফুৰিছা কিয় লাগে আপোনাক টকা মাৰি টকা দিব পৰা নাই বুজিছা টকা হে ধৰছো কি টকা হে কি টকা হে হা কি কথা ক'বলৈ আহিছে আপুনি চৰি আপুনি নহয় আপুনি যাওক আপুনি কোনে কি কৈছা এই কি দাদা কি কৈছা হা কি কৈছা দাদা বেটাই গালি দে হা দাদাক গম দিবাইছা পিঠি ফালি দিম এনে টেনচন আছো এই দাদা কেঁচা কৰিব লাগিব নহয় এতিয়া এই চিয়াৰৰ ঘৰত যাওঁচোন এই বিয়া কাৰণে আকৌ চিয়াৰ ঘৰত যাব লাগে এই নহয় দাদা কেছটো বেয়া হ'ব এই তাই এতিয়া ফোনত বেলেগ অলপ ব্যস্ত কোনোবা যদি বিয়া কৰিলে যায় মই দিয়ে নাথাকোঁ দাদা আৰু মই মলি চাই থাকিব পাৰিবি নি কৈছোঁ হ'ব এনেকুৱা বহুত ঘটনা ঘটি থাকে সেইটো কাৰণে তই কি চিন্তা কৰিব নহয় এই তাই যিহে ফোনৰ উৎপাত মই ফোন মানে ৰিচিভ নকৰে বেলেগক ৱেইটিং থাকে ফোন কৰিবয়ে ফোন বেলেগৰ লগতো কৰিব তোৰ লগতো কৰিব আমাকো কৰিব ফোন কৰিবি ফোন কৰিলে বোলে নহয় চিন্তা কৰিব লাগে নহয় দাদা নহয় মই বুজি পাইছোঁ মই ঠিক বুজি পাইছোঁ তাই বেটি বেলেগ লগত যাওঁ অংক কৰি আছে দাদা সোনকালে নহ'লে কথা বেয়া হ'ব দাদা তই এইটো মিছা মিছি টেনশ্যন লৈছা তোৰ মগজুটো অকণমান বেয়া হ'ব বুজিছা এইকাৰণ ধৈৰ্য ধৰি থাক বুজিছা ধৈৰ্য ধৰি থাক জীৱনে পইচাকেইটা দিলি বিল্ডিংটো কমপ্লিট হোৱাৰ পিছতেই বিয়াটো বুজিছা তাৰমানে জীৱনে পইচা দিলে ৰ'ব লাগব বিল্ডিং হ'ব তাৰপিছত তাই যায় সেই বেলেগৰ ঘৰত যায় সেই কইনা হৈ থাকিব আৰু মই ৰখি থাকিম মই একেলা কৰিম নালগেই যাম মোক দাৰা চাৰা এই ৰচোন তই কি এখন স্যার এইটা স্যার এই তহঁত কিয় পলাইছা স্কুলৰ পৰা স্যার বেজি দিব স্যার বেজি কিহৰ বেজি স্যার পুরো লাগা স্যার লাইচ লাগে হয় স্যার কি লাইচ লাগে কোৱাচোন স্যার নহৰি স্যার ক এইটো শুন তোমালোকে এইবিলাক উৰা বাতৰি বিশ্বাস নকৰিবা আমাৰ এটা সমাজত এটা ৰোগ ওলছে সেই ৰোগটো হৈছে জাপানিজ এনকেফেলাইটিছ ৰোগ আৰু এইটো এটা মাৰাত্মক ভয়ংকৰ ৰোগ আৰু এই ৰোগটোৰ পৰা হাত সাৰিবৰ কাৰণে এই চৰকাৰে কি কৰিছে এই মানে এটা বিনামূলীয়া বেজীৰ ব্যৱস্থা কৰিছে এই বেজীটো ল'লে তোমালোকৰ এটা ভয়ংকৰ বেমাৰৰ পৰা ৰক্ষা পাব পাৰি এতিয়া তোমালোকে কি ভাবিছা স্যার বেজি নল স্যার বেজি লব ভয় লাগে স্যার আমি শুন বেজি লৈছুৱে এয়া চোৱা তোমালোকৰ লগৰে তিনিওজনীয়ে বেজি লৈছে তোমালোকেতো ল'ব লাগিব এতিয়া ব'লা বেজি ল'ব মোৰ এখন চাই দিয়কচোন এই মোৰ গহগতিবিলাক এই তোমাৰ গহগতি ভাল হে নহয় দোকানৰ ইনকাম ভাল তোমাৰ হতা ধুনীয়া চলি আছে তো ভালে তোমাৰ ল'ৰা দুটা হয় 10 বছৰ এটা 15 বছৰ হৈছে হয় ঠিক আছে তুমি 5 কেজি চাউল কালি কিনি আনছা হয় ঠিক আছে বাপ্পা ঐ মই চাউল আনা কথাটো গম পাইছি সাংঘাতিক জুতি দে কি গম নাপাম মই এটা আনবেলাই কুস্তি আনচাৰ ৰেচন কাৰ্ড মই তাৰ চাউলৰ কথাটো গম পাই গেলো এই ভাই ক'ত যা তই হে ভাই এই কি হৈছে জানা না কি অমিগাতে কি জি ভাই সেইদিনা যি মই হাতখন ভাঙি ধৰিছিলোঁ আজিও যে ভাই তাতে মাৰিব লাগে নে ভাই তাৰ পাছত এই কি হ'ব আৰু মোৰ মোবাইলটো ৰ'ল চাইকেল লাগিল তাতে ৰ'ল এই মোৰ এছিষ্টেণ্টটো যি এই তাক খেদি দিলোঁ তই এতিয়া তাকো ধৰি বান্ধি ৰাখিলে সম্ভৱ এই ভাই অম্বিকাই তোৰ চাইকেল ৰাখছি টেনশ্যন নলবি মই আনি দিম এই বাপা এই কিবাকে আনি দিয়ে ভাই নহ'লে মোৰ জ্বালা কালা হৈছে তই এতিয়া ক'ত যাবা আহিছা এই মনোজ পুলিচৰ ঘৰত যাবা তোক দেখিয়ে কথা এষাৰ ক'ব আহিছিলোঁ হয় নেকি ময়ো মনোজ পুলিচৰ তাত যাব লাগে কিবা নতুন এটা গম পাইছোঁ মই হয় নেকি এই যৌ পিছে জলি জলি চাই হোৱা মোৰ বুকুখনি বেটেৰী কি হ'ব অৱস্থা মোৰ কিমান ভাল পাইছিলোঁ ভিত্তি উঠি গছমুৰি তাই মোক শেষ কৰি দিলা চব তাইক পালি মই একেবাৰে কাটি একেবাৰে ক'ত পেলাই দিওঁ ঠিক নাই কিমান মনত পৰি আহিব কি হ'ল কি হ'ল কিয় মাৰি পৰি আছ এ ভাই নকবি তই বিৰাট জ্বালা জ্বালা কি জ্বালা এ চিয়াৰ টেনশ্যনে ভাই চিয়া টেনশ্যন এ বিৰাট ভাল পাইছিলোঁ চিয়াৰটো গেল এৰি থৈ এনেকুৱা মোৰ বহুত গেছি এই জীৱনে চেচ কৰিলা জীৱনে জীৱনে কি চেচ কৰিলা আপোনাৰ এখন তহঁতক কৈ লাভ নাই দে কৈ লাভ নাই তহঁতক কৈ লাভ নাই কি কৈছোন
এই ভাই এই পিছত কম দে গিলা বহুত জ্বালা গিলা কৈ থাকিব নোৱাৰে ভাই মোৰ বাৰে বাৰে কিমান কম ইতা টেনচন হয়নে এই ভাই এই চাবা নৰা এটাই যি জ্বালা কালে দেখাইছি সেইগিলা বাদে দিছো মই এখন চিয়া চাৱাই বাদ দিছো মই গিলা নৰা আরে কি হাতান মাথা মারি আছে বে হেই জিন্দ্রা এই আমি সাইডে তিনটা মাথা মারি আছে কি হাতান মাথা মারি আছে সাতটা তিনিটা সাতটা এই এটাই জ্বালা দি সহ্য কৰিব পৰা নাই মই সাতটা হতে মেইনটেইন কৰছা কেংকে ঐ এই হেংকে জিন্দ্রা আপনার লগত বলো আরে এটার কারণে তো মাইনাস খাইছে আপনি যত্ন করলে সব পারি অ হয়ো এই ভিত্তি উঠি জহানিত যাইতি তাইক মই এটাকে ভাল পালো নহয় তাইকে তাই যদি পাৰে মই কিয় নৰিম ও পারবো কোনটো এই চুপ চুপ ও হন্দে সামনে সামনে হন্দে হন্দে রসন ও হন্দে ও হন্দে ও হন্দে এ শুনচোন কি হলে দৰকাৰ এটা আছিলা কি দৰকাৰ এ আছে কিবা দৰকাৰ আছিলা কি দৰকাৰ ঐ চলিহা ঐ ঐ চিয়াত যদি লিকিৰাৰ লগত হা লিকিৰা যদি চিয়াৰ লগত এই মুহি যদি তিৰিৰ লগত তিৰিৰ যদি মুহিৰ লগত আৰু সেই বুঢ়াৰ যদি বুঢ়ীৰ লগত বুঢ়ীৰ যদি বুঢ়াৰ লগত দৰকাৰ নাথাকে তাৰ লগত দৰকাৰ থাকিব চাচু ছাৰ ইহঁতৰ কথা এটা কি মব লগত কথা কৈছে আমাৰ লগত এ নহয় মানে সেই তোমালোক ধুনীয়া কাৰণ আমি পিছে পিছে আহিছো এ হেৰি সেই তোমালোকৰ বাৰু ফোন আছিল নেকি ফোন আছে কি হ'ল ফোনৰ কি দৰকাৰ নহয় নহয় ফোনটো নালগে নম্বৰটো পালিয়ে হ'ল কি কৰি মানে সেই তোমালোকে মিছ কল দিবা আমি ফোন কৰিম ইহঁতৰ চাই কথা ঐ বল বল আমাৰ বল বল ও হন্দি হন্দি ঐ শুনচোন কি তহঁতৰ লগত এটা কথা আছিল কথা কি কথা আজিৰ পে তই মোৰ দাদা তইও মোৰ দাদা আজিৰ পে তইও মোৰ দাদা 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 ঐ আমাৰো এটা ডাঙৰ কথা আছে তোমাৰ কি কথা মানে ঐ তোৰ ভণ্টিক মই লওঁ হা হা মোৰ ভণ্টিক ই লওঁ হা আৰু হে তাৰ ভণ্টিক তই লওঁ হৈ যাব ইটা কেনে আৰু আচ্ছা তাৰমানে জীৱনে অকল এই কেছটোত জড়িত নহয় নহয় ছাৰ জীৱনৰ লগত আৰু কিছুমান মানুহ জড়িত হৈ আছে হয় ছাৰ তেনেহ'লে আমি এই ববক ধৰিলেই জীৱনৰ সন্ধান পাম নেকি হয় ছাৰ তেনেহ'লে আমি প্ৰথমতে ববক ধৰিব লাগিব হয় ছাৰ আচ্ছা ববক লগ পাম ক'ত ববক ক'ত লগ পাম মানে ছাৰ পাম আৰু ইয়াতে ক'ৰবাত আচ্ছা আচ্ছা আৰু ববই কি কি কৰিছিল তই দেখিছিলি নেকি হয় ছাৰ ববই এজন মানুহক টকা উলিয়াই দিছিল ছাৰ সেইজন মানুহৰ নাম কি সেইজন মানুহৰ নাম ছাৰ গম নাপাওঁ দেখাত কেনেকুৱা দেখাত ছাৰ ওখ পাখ ক'লা অকণমান আচ্ছা আচ্ছা তেনেহ'লে ববৰ লগত আৰু এজন জড়িত হয় ছাৰ এই দুষ্ট চক্ৰটো বহুত ডাঙৰ বুজিছা হয় ছাৰ ই বহুত সাৱধানেৰে কামটো কৰিব লাগিব হয় গতিকে গাঁৱৰ ৰাইজৰ মংগল হ'ব লাগিব মই এইফালে শইকীয়াৰ পৰা অলপ পইচা আনিছোঁ আৰু অলপ পইচাৰ মাল ল'ব লাগিলে আমি কেছটো ধৰিব লাগিব হয় ছাৰ মইতো দৰমহা দিব লাগিব তহঁতক হয় ছাৰ তেনেহ'লে আজি মোৰ ঘৰলৈ নাযাওঁ হয় ছাৰ বলচোন অকণমান ফুৰি আহোঁ হয় বল 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 ইনভেষ্টিগেশ্যনতে যাব লাগিব বল 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 আকৌ আমাৰ স্কুলৰ মানে কিবা বেজিৰ সমস্যা যে সেই উৰা বাতৰি যে ওলাইছে নিউজত যে দি আছে এই উৰা বাতৰিয়ে মানে একেবাৰে বৰ ডাঙৰ সমস্যা কৰিছে কি কবা এনকেফ্লাইটিছ বোলে কিবা তাতে আকৌ স্কুলৰ ছোৱালীবিলাকক বেজি দিবা গৈছে মোৰ স্কুলৰ চলিয়ে নহা হৈছে হয় নেকি এই মোৰ স্কুলৰ ছোৱালীও মানে কেইটামান পলে মই কালি বুজনি দি থৈ আহিছো কেইটামানক এই আকৌ কেইটামানে লৈছে লৈ তাৰপিছত এতিয়া কিবাকে মান্তি কৰিছো আৰু নাজানো ক'ৰ কি বস্তুবিলাক আহি থাকে লাষ্টত যে আমি মাষ্টৰকেইটাও পলাব লাগে নেকি উপায় নোহোৱা হৈছে দৰমহাও নোহোৱা হ'লে যেতিয়া এতিয়া কিবা এটা কৰিব লাগিব নহ'লে এই ডাঙৰ সমস্যাটো মানে চাৰিওচাইডে ইফালে জীৱনৰ সমস্যা আকৌ ইফালে সেই বেজিৰ আতংক কি হ'ব হে এনেকে এই মুঠৰ ওপৰত মানুহ ভাল মানুহ নোহোৱা হ'ল বুজিছা সেইকাৰণে গোটেই কেওফালে এই জুমুলেই জুমুল হোৱা হৈছে
এতিয়া হ'ব দিয়ক মই এই মাহৰ দৰমহাটো পালে আপোনাকতো আগতে কিবা কৰি দিম কিবা এটা কৰিব নহ'লে মোক এই সিহঁতে ধৰি আছে এই অকল মইতো নাছিলো এই ছ'চাইটিৰ পইচাটো আমাৰ এতিয়া কি কৰা যাব হে কিবা এটা কৰিব আৰু সোনকালে হ'ব দে আনিছো যেনেকে তেনেকে দিম আৰু কিবা কৰি এতিয়া মোৰো আকৌ এটা গোটৰ মিটিং এখন আছে হয় নেকি এই তাতে যাম বুলি ভাবিছো আৰু বেছি সময় বহি নাথাকো নেকি ঠিক আছে আহো বাৰু ই শৰ্মা বেটাই ইও এটা কামৰ মোক 2 মাহেৰি কামত দি আছে আজি গোটৰ মিটিং থাকা বুলি কৈহে হাৰলো এইবাৰৰ পিছত অন্য কিবা ইনজেকশ্যন মাৰি হাৰিব লাগিব মাহে মাহে কিবা চলাই টান হৈছে বুজিছানে এতিয়া ভাত কেতিয়া হ'ব হ'ব আৰু এই আলুখিনি ভাজিলেই হ'ব আলু কাটছোৱে হয় নেকি এই দুটানো ক'ত গৈছে দুটাৰ মনলৈ গৈছে হয় নেকি মনলৈ এতিয়া আহিব মোক পেন দিয়া কথা আছিল সেইকাৰণে এইখিনি মঙলবাৰৰ পৰা লৈ আহে দে পিছে মই খেলি আহোঁ আকৌ ভাতো খাম পেনো পাম ফাঁকি দি দি আছোঁ মই দেউতাকে পেন লৈ আহিব পেন লৈ আহিলে সি পিন্ধিব পাৰিব সেইকাৰণে মই এইবিলাক ফাঁকি দি আছোঁ এতিয়া দেউতাক আহিবই কেতিয়া Rolling action. নমস্কাৰ 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 প্ৰিয় দৰ্শক আমাৰ ইউনিক প্ৰডাকশ্যনৰ নিবেদন বিভিন্ন ভিডিঅ' আপোনালোকৰ মাজলৈ আমি নিবেদন কৰিছোঁ আপোনালোকে আমাৰ ভিডিঅ' চাই কেনে পালে আপুনি ফোনটো ৰিচিভ কৰি লওক মই কৈ আছোঁ হয় আমাৰ ভিডিঅ'বোৰ যদি আপোনালোকে চাই ভাল পাইছে আমাক লাইক কৰক কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰক নে কি কয় ধন্যবাদ নমস্কাৰ আপুনি ফোন কৰি থাকক অ'কে